আপোনাক ক'ত এৰি দিলে নামপুঙত আচ্ছা কিমানজন আহিছিলে এৰিবলৈ দুজন কোনে অপহৰণ কৰিছিলে আপোনাক দাদা কওকচোন কোনে অপহৰণ কৰিছিলে অৱশেষত মুকলি হল প্ৰকাশ চেত্ৰী জাগুনৰ অপহৃত যুৱক প্ৰকাশ চেত্ৰীক আলফাই মুকলি কৰি দিলে উৎকণ্ঠাৰ অৱসান ঘটিল প্ৰায় ৯৭ দিনৰ পাছত আলফা সাধনে মুকলি কৰিলে অপহৃত প্ৰকাশ চেত্ৰীক ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলত থকা ব্যৱসায়ী ভাই চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা এদল অস্ত্ৰধাৰী লোকে অপহৰণ কৰি নিছিল প্ৰকাশ চেত্ৰীক ক্ৰেচাৰ মিলৰ কৰ্মচাৰী আছিল প্ৰকাশ চেত্ৰী পৰৱৰ্তী সময়ত আলফা সাধনৰ দ্বাৰা অপহৰণ কৰা বুলি পৰিয়ালৰ লোকৰ অৱগত হৈছিল অপহৃত যুৱকজনৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল বিগত সময়ত আজি প্ৰকাশ চেত্ৰীক অৰুণাচল প্ৰদেশৰ নামপঙৰ লংকা নামৰ ঠাইত মুকলি কৰি দিয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত যুৱকজন কেনেকে আছিলা তুমি খোৱা বোৱা কেনেকা তাত আমি সোনকালে আহিম মানে দেই কিবা হাৰাশাস্তি কৰিছিলা নেকি নাই কৰা কেইটা বজাত আহিলে তোমাৰ আপোনাক ক'ত এৰি দিলে নামপুঙত আচ্ছা কিমানজন আহিছিলে এৰিবলৈ দুজন কোনে অপহৰণ কৰিছিলে আপোনাক দাদা কওকচোন কোনে অপহৰণ কৰিছিলে আপোনাক দাদা আপোনাক কোনে অপহৰণ কৰিছিলে আলফাই কেইজনীয়া দল আহিছিলে আপোনাক নিবলৈ ক'ত ৰাখিছিলে আপোনাক